শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ আৰু ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত জামুকতল, আৰিমাৰী, চিয়ালিচৰ, বাঘেটাপু, গলতিডুবি, লাঠিমাৰী, কুন্দুলিচৰ, পূব ডুব্ৰামাৰী আৰু বাটলিচৰ অঞ্চলত অবৈধভাৱে বসবাস কৰা ৭১০টা পৰিয়ালক উচ্ছেদ কৰি ৬,২০০ বিঘা মাটি আজি বেদখলমুক্ত কৰা হয়। শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস আৰু শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ নেতৃত্বত নিয়ন্ত্ৰিত সুৰক্ষা ব্যৱস্থাৰ অধীনত আজি উচ্ছেদ অভিযান চলোৱা হয়। আজিৰ অভিযানত ৩০০ৰো অধিক আৰক্ষীৰ লোক মোতায়েন কৰাৰ লগতে ৩৬খন জেচিবি, ৬০খন ট্ৰেক্টৰ ব্যৱহাৰ কৰিছে। শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এই অভিযান কাইলৈ সম্পূৰ্ণ বুলি ব্যক্ত কৰিছে। মাটি বাৰী নাই, এই কাৰণে মানে ইয়াত ৰখিছোঁ। কোনে বহাইছে আপোনালোক? না বহাইছে না, নিজে নিজে বহিছোঁ। নিজে বহিছোঁ। আমাৰ মাটি সম্পত্তি নাই, সব বনাবানকে নদীয়ে লৈ গ'ল। আপোনালোকৰ খেতি আছে? কিমান খেতি আছে? খেতি নাই, আমাৰ ৩-৪ বিঘা মাটি খেতি আছে। এতিয়াতো কি খেতি কৰে? নাই, খেতি কি কৰিম? বেঙেনা কৰোঁ, জলকীয়া কৰোঁ, এইবিলাকেই কৰোঁ। আমাৰ আজি বুঢ়াচাপৰিৰ সংলগ্ন অঞ্চলবিলাকত ফৰেষ্ট্ৰীয়ে কৰিছে, যিখিনি উচ্ছেদ অভিযান আৰম্ভ হৈছে। বৰ্তমান যাতে শান্তিপূৰ্ণভাৱে চলি আছে। ৩০০তকৈ বেছি আমি নিৰাপত্তাৰক্ষী মোতায়েন কৰিছোঁ। তাতে SPৰ পৰা আৰম্ভ কৰি কনষ্টেবল, WPC সকলো জড়িত হৈ আছে। আমি আশা কৰিছোঁ যে সম্পূৰ্ণ কাম আমি শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিব। বেদখলমুক্ত হ'ব? বেদখলমুক্ত কৰাৰ উদ্দেশ্য।